প্ৰত্যেক বছৰে অসমৰ বড়ো মিডিয়ামৰ বিদ্যালয়সমূহত কিতাপৰ সমস্যাটো আমি দেখিবলৈ পাই থাকোঁ। এই সমস্যাটো নতুন সমস্যা নহয়। যেতিয়াৰে পৰা এই অসমত বড়ো মিডিয়াম স্থাপন হৈছে, এই সময়ৰ পৰা লৈ আজিলৈকে এই সমস্যাটো দেখিবলৈ পাই থাকোঁ। নতুন বৰ্ষ আৰম্ভ হ'ল, 2 মাহ হ'বলৈ গৈ আছে, কিন্তু আজিলৈকে বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপ পোৱা নাই। কি কাৰণত অসমৰ শিক্ষা বিভাগে এই বড়ো মিডিয়ামৰ স্কুলসমূহত কিতাপটো সঠিক টাইমত নপঠিয়ায়? কাৰণটো কি? নে অসম চৰকাৰৰ শিক্ষা বিভাগে এই বড়ো মিডিয়ামৰ বিদ্যালয়সমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে, পলিচি লৈছে নেকি যে বড়ো মিডিয়ামৰ স্কুলসমূহ লাহে লাহে ধ্বংস কৰিব লাগে? মূল উদ্দেশ্যটো এইটো নেকি? সঠিক টাইমত কিতাপ নাপায়, সঠিক টাইমত শিক্ষক এপইণ্ট নকৰে, সঠিক টাইমত ইউনিফৰ্ম নাপায়। কাৰণটো কি? কি কাৰণত অসম চৰকাৰৰ শিক্ষা বিভাগে বড়ো মিডিয়ামক মাহী আয়ৰ দৃষ্টিৰে চায়? কি কাৰণত অসমৰ যি বড়ো মিডিয়াম স্কুল আছে, এই বড়ো মিডিয়ামৰ স্কুলসমূহক মাহী আয়ৰ দৃষ্টিৰে চায়? ইয়াৰ কাৰণে বড়োসকল সুকীয়া ৰাজ্য আন্দোলন কৰিব লগা হ'ল। আপোনালোকৰ এই দৃষ্টিভংগীৰ কাৰণে বড়োসকল সময়ে আন্দোলন কৰিব লগা হয়। এতিয়া আজিৰ তাৰিখতো কিতাপ নোপোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিব লগা হৈছে। অসমীয়া মিডিয়ামৰ আমি কেতিয়াও দেখিবলৈ পোৱা নাই যে অসমীয়া মিডিয়ামৰ স্কুলত কিতাপ মানে সঠিক টাইমত গৈ নোপোৱাৰ আমি দেখাই পোৱা নাই মিডিয়াত। কেতিয়াবা দেখিছে নেকি? আপোনালোকে কেতিয়াবা দেখিছে নেকি অসমৰ অসমীয়া মিডিয়াম স্কুলত কিতাপ পোৱা নাই, ইউনিফৰ্ম পোৱা নাই, টিচাৰ পোৱা নাই? এনেকৈ দেখিছে নেকি? দেখা নাই। কিন্তু বড়ো মিডিয়ামৰ ক্ষেত্ৰত কিয় ইমান ব্যতিক্ৰম, কিয় ইমান বেলেগ? বড়ো মিডিয়ামৰ যি স্কুল আছে, এই বড়ো মিডিয়াম স্কুলক কিয় ইমান মাহী আয়ৰ দৃষ্টিৰে চায়? সঠিক সময়ত টিচাৰ এপইণ্ট নকৰে, সঠিক সময়ত কিতাপ নাপায়, সঠিক সময়ত ইউনিফৰ্ম নাপায়। কাৰণটো কি? আমি এনালাইচিছ কৰি এইটোৱে গম পাওঁ যে অসমৰ শিক্ষা বিভাগে এই বড়ো মিডিয়ামৰ স্কুলক লাহে লাহে ধ্বংস কৰাৰ ষড়যন্ত্ৰ লৈছে, পলিচি কৰিছে। যদিহে এই বড়ো মিডিয়ামৰ স্কুলসমূহক আমি ধ্বংস কৰিব পাৰোঁ, তেতিয়াহ'লে ডেফিনেটলি মানে বড়ো জাতিয়ে নোহোৱা হৈ যাব এসময়ত। এইটো পলিচি লৈ পেলাইয়ে অসমৰ শিক্ষা বিভাগে এই বড়ো মিডিয়ামৰ স্কুলক ধ্বংস কৰাৰ কাৰণে পলিচি লৈছে নেকি? 2 মাহ হ'বলৈ হ'ল, বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীবিলাকে ভুগিব লগা হৈছে। পঢ়িব পোৱা নাই, মেথছ পোৱা নাই, ছায়েন্স পোৱা নাই, ছ'চিয়েল ছায়েন্স পোৱা নাই, জিঅ'গ্ৰাফী পোৱা নাই। অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে, ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ ক্লাছ কৰি আছে, পঢ়ি আছে ঘৰত। কিন্তু বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীবিলাকে আজিলৈকে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, হিন্দী, ইংলিছ, জিঅ'গ্ৰাফী এই ছাবজেক্টসমূহ আজিলৈকে পোৱা নাই। 2 মাহ হ'বলৈ গৈ আছে, কিন্তু শিক্ষা বিভাগৰ সময় নাই। নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰেছ মিট দিব লগা হৈছে, এটা টাইম লাইন সময় বান্ধি দিব লগা হৈছে। কিহৰ কাৰণে? আপোনালোকৰ কাৰণে। আপোনালোকে বড়ো মিডিয়ামৰ ক্ষেত্ৰত অলপ লেহেমীয়া কাম কৰে, বহুত লেহেমীয়া কাম কৰে। কিহৰ কাৰণে লেহেমীয়া কৰে এইটো আমি বুজিব বাকী নাই আমাৰ। আমি গম পালোঁ যে আপোনালোকে অসমৰ বড়ো মিডিয়ামৰ বিদ্যালয়সমূহক ধ্বংস কৰাৰ কাৰণে পলিচি লৈছে, ষড়যন্ত্ৰ ৰচিছে। যদিহে বড়ো মিডিয়ামক আমি ধ্বংস কৰিবলৈ বড়ো মিডিয়ামটো নোহোৱা কৰিব পাৰোঁ, তেতিয়াহ'লে এই বড়ো জাতিয়ে নোহোৱা হৈ যাব বুলি আপোনালোকে পলিচিটো লৈছে। তো মই ইয়াৰ যোগেদি এইটোৱে ক'ম যে অতি সোনকালে এই অসমৰ বিভিন্ন জিলাত বড়ো মিডিয়াম স্কুল আছে, এই বড়ো মিডিয়াম স্কুলত কিতাপৰ সমস্যাটো লৈ বাকী যিমান যি সমস্যা আছে, তাত শিক্ষক নাই, শিক্ষক দিয়াৰ পৰা, ইউনিফৰ্ম পোৱা নাই, ইউনিফৰ্ম দিয়াৰ পৰা চব আদি কৰি সমস্যাটো শেষ হ'ব লাগে। যিহেতু বছৰে আমি আন্দোলন কৰা, ধৰ্ণা কৰা, প্ৰেছ মিডিয়া এনেকৈ দেখিবলৈ পাওঁ যে বড়ো মিডিয়ামত ছাত্ৰ ছাত্ৰীসকলে কিতাপ পোৱা নাই। প্ৰেছ মিট দিব লগা হয় বড়ো সাহিত্য সভাই, প্ৰেছ মিট দিব লগা হয় নিখিল বড়ো ছাত্ৰ সন্থাই। কাৰণটো এইটোৱে নেকি যে বড়ো মিডিয়ামৰ
স্কুলসমূহক ধ্বংস কৰা। আপোনালোকে কি ভাবে কমেণ্ট সেকশ্যনত জনাব। মইতো এইটোৱে ভাবোঁ যে এই যে লেহেমীয়া কৰে আমাৰ বড়ো মিডিয়ামৰ স্কুলত, কিতাপ নিদিয়ে সঠিক টাইমত, শিক্ষক নিদিয়ে সঠিক সময়ত, ইয়াৰ পৰা আমি এইটোৱে বুজোঁ যে অসমৰ শিক্ষা বিভাগে এই বড়ো মিডিয়ামৰ স্কুলসমূহক লাহে 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 ধ্বংস কৰাৰ কাৰণে পলিচি লৈছে, ষড়যন্ত্ৰ ৰচিছে, এইটোৱে মই বুজোঁ।